হাই গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভালে হয়নে? আমাৰো ভালে। 2025 চনটোৰ ফাৰ্ষ্টটো পিকনিক খাবলৈ আহিছোঁ আমি অৰণ্য ইক' কেম্প। আমি আহি পাই গ'লোঁ। এয়া আমাৰ বাছৰ পৰা নামিলোঁ। বাছৰ পৰা বস্তুবিলাকো নমাই আছে আৰু গেটখনৰ সন্মুখতে আমি অকণমান ভিডিঅ' বনাই ল'লোঁ, ফটো উঠি ল'লোঁ। এতিয়া আমি ভিতৰলৈকে গৈ আছোঁ। আমি ফাৰ্ষ্ট টাইম আহিছোঁ, কেনেকুৱা বা লাগে ঘূৰি পাকি চাওঁ। আপোনালোকেও চাওক আমাৰ লগতে, ভিডিঅ'টো শেষলৈকে চাব। আমি এতিয়া গৈ আছোঁ। অকণমান ভিতৰত সোমাব লাগে, 5 মিনিটমান লাগে আৰু। গাড়ীখন ভিতৰত আনিব নোৱাৰি কাৰণ জেগা নাই তেনেকৈ থ'বৰ কাৰণে। ডাঙৰ জেগা, তথাপিও মানে বাছখন গেটেৰে সোমাই নানে আৰু এই আমাৰ আমি ইয়াতে ব্ৰেকফাষ্ট কৰিম এই ঘৰটোৰ ভিতৰতে। বাচ্চাবিলাকে আগতে পিকনিক মানে যোনখিনি খেলা ধূলা কৰা ঠাই আছে সেইখিনিতে গৈছে আৰু মই ঘৰৰ পৰা আয়াতৰ কাৰণে বনাই আনিছিলোঁ খোৱা বস্তু। তাইক আহিয়ে প্ৰথমতে খুৱাই লৈছোঁ কাৰণ বহুত সময় খেলিবতো, মানে খানা বনাওঁতে অকণমান সময় লাগিব, সেইকাৰণে তাইকে প্ৰথমে খুৱাই লৈছোঁ। বাকী ইফালে ব্ৰেকফাষ্টৰ কাৰণে বস্তুবিলাক ৰেডি কৰি আছে আৰু ৰেডি কৰা হৈ গ'ল। এতিয়া সকলোৱে মিলি ব্ৰেকফাষ্টটো কৰি লওঁ, ভোকো লাগিছে বহুত। আয়াতকো খুৱাই আছোঁ, লগতে ময়ো খাই আছোঁ। ঘৰত একো খাই অহা হোৱা নাছিল মোৰো, সেইটো কাৰণে। আমাৰ ইয়াৰ ব্ৰেকফাষ্টত কি আছিল চাই লওক, চিম্পল। আৰু ব্ৰেকফাষ্ট কৰি আহি এতিয়া আমি ডান্স কৰি আছোঁ সকলোৱে। আমাৰ আয়াতে ডান্স কৰি বহুত বেছি ভাল পায়। ঘৰতো বহুত ডান্স কৰি থাকে, টিভিত বা এনেকৈ মোবাইলত গান বজাই ল'ব, বজাই ল'লে অকলে অকলে এনেকৈ ডান্স কৰি থাকে। আৰু এতিয়াতো ইয়াতে সকলোৰ লগতে ডান্স কৰিছে, অকণমান লাজ পায় তাই। আৰু ইফালে আমাৰ খানা ৰেডি হৈ আছে লাহে লাহে। বাইদেউহঁতে পিঁয়াজ চেলাই আছে। বাইদেৱে মোক কিবা এটা কৈছিলে, কি কৈছিলে বা মনত নাই আৰু পাহৰি গ'লোঁ। এইফালে চিকেন বইল হৈ আছে আৰু দালি বনাইছে, লাহে লাহে ৰেডি কৰি আছে আৰু। বাকী ৰ'দ বহুত পৰিছে ইয়াতে, গৰম লাগিছে। আমি জেকেটবিলাক খুলি থৈ আহিলোঁ। এনেকৈ পুখুৰী এটা আছে, আয়াতে বোলে চাই পুখুৰীটোত মাছ আছে কি নাই। মাছটো আৰু ক'তনো দেখিব। বাকী ইফালে এই চাংঘৰটো দেখি অকলে অকলে বলা ফটো উঠো, এনেকৈ ফটো উঠিব আহিলোঁ আৰু ইয়াতে অকণমান ভিডিঅ' বনাই ল'লোঁ। আমি চাংঘৰ তেনেকৈ দেখা নাপাওঁ, ৰিজৰ্টবিলাকত আহিলেই দেখা পাওঁ, সেইটো কাৰণে আহিলে ভাল লাগে মানে এনেকৈ চাংঘৰ দেখিলে। মই উঠি গৈছোঁ হয়, উঠি যাবও ভয় লাগে আৰু নামি আহোঁতেও ভয় লাগে। মানে কি হয়, বাঁহ বন্ধা থাকে যে, হিলি থাকে, ভয় লাগে আৰু, কিন্তু ভালো লাগে। আৰু এনেকৈ ইয়াতে ঘৰবিলাক বনাই থোৱা আছে, ইয়াতে থাকিব পাৰিব, মানে যেনেকৈ হোটেলত ৰুমবিলাক থাকে তেনেকৈ ধুনীয়াকৈ বনাই থোৱা আছে। বনাই আছেহে, মানে গোটেই কমপ্লিট হোৱা নাই। ইয়াতে জুচ খাই আছে, চেজ কৈ আছে, মানে ক'বও নাজানে ভালকৈ। এইফালে হাজবেণ্ডে বহি বক্সত গান বজাই আছে, খায়ো আছে। আৰু ইফালে বাইদেৱে বুটখিনি ধুনীয়াকৈ ৰেডি কৰি আছে, খানি আছে। আমি এতিয়া জুচৰ লগত খাম মানে খায়ে আছোঁ আৰু। ফ্ৰেঞ্চ ফ্ৰাইও হৈ আছে, এয়া ফ্ৰেঞ্চ ফ্ৰাই দিছে। ইফালে বুট দিছে, চিকেন দিছে, অৰেঞ্জ দিছে। অৰেঞ্জটো বাৰু মই ভাল নাপাওঁ, আয়াতে খাব অৰেঞ্জটো, তাই ভাল পায়। খাই লৈ আকৌ ডান্স কৰিব, সকলো ৰেডি হৈ গ'ল, পূৰা ডান্স কৰি আছে। পিকনিক মানেই ডান্স, পূৰা ডান্স কৰিবই আৰু গোটেই মিলি। এনজয় হয়নে? এসাঁজ খোৱা বছৰৰ ফাৰ্ষ্ট, এনেকৈ একেলগে ডান্স কৰিম, মজাই বেলেগ, ভাল লাগে। আমাৰ আয়াতে বোলে ৰাউণ্ড এণ্ড ৰাউণ্ড গানটোত ডান্স কৰিব বোলে, সেইটো কাৰণে বজাই দিছে। আৰু এতিয়া তাইৰ লগত আমি ডাঙৰবিলাকো বাচ্চা হৈ গৈছোঁ, ধুনীয়াকৈ ডান্স কৰি আছে তাই, আমিও ডান্স কৰিছোঁ। তাই মানে অকণমান লাজ পালে, সকলোৱে নাচি দিলোঁ যে, সেইটো কাৰণে এটা ঠাইতে থিয় হৈ ডান্স কৰি আছে। এনে ঘৰত কিন্তু ধুনীয়া ডান্স কৰে তাই এইটো গানত। আমিও বাচ্চা হৈ গৈছোঁ তাইৰ লগত ন। এইফালে বাপ বেটি মনে মনে কেম্পৰ ভিতৰত বহি চিকেন খাই আছে। আয়াতে চিকেন মানে লেগ পিচটো খাই ভাল পায়, তাই মানে চিকেন ললিপপ বুলি কয় সেইটো খাই আছে। বাহিৰত বহুত গৰম, মানে ৰ'দ পৰিছে যে, সেইটো কাৰণে ভিতৰত মনে মনে এনেকৈ খাই আছে। আৰু আমাৰ পিছপিনে, কেম্পৰ পিছপিনে এনেকৈ ফিল্ডখন বহুত বেছি ডাঙৰ। আমাক ইয়াৰ মানে কেম্পৰ পৰাই
বেডমিণ্টন দিছে, ফুটবল দিছে। আমি ইয়াতে অকণমান খেলি আছোঁ, মানে মই অহা নাছিলোঁ, প্ৰথমতে বাচ্চাবিলাকে খেলি আছিল। সিহঁতক দেখি আয়াতে ক'লে ময়ো যাম, তাইৰ লগত ময়ো আহি গ'লোঁ। ইয়াত খেলি আছোঁ। আয়াতে নাজানে ভালকৈ, সৰু আছে যে এতিয়া। আৰু ইয়াতে আয়াতে ফুটবল খেলি আছে বৰদেউতাকৰ লগত। তাই ফুটবল বহুত ভাল পায় খেলি, ঘৰতো বহুত আছে তাইৰ বল, ভিডিঅ'বিলাকত দেখিছে চাগে। ইয়াতে আমি বাচ্চাবিলাকৰ লগত আকৌ সৰু কালত উভতি গৈছোঁ, মিউজিক চেয়াৰ খেলি আছোঁ, ডাঙৰ সৰু গোটেই মিলি। এনেকৈ সময়বোৰ পাৰ কৰি আছোঁ আৰু ভাল লাগিছে, সকলোৱে এনজয় কৰিছে। আৰু ইফালে আমাৰ খানাও ৰেডি হৈ আছে, চিকেন নহয়, মাটন বনি আছে ইয়াতে। আৰু গুণগুণে জুচ লৈছে, আকৌ ডান্স, সেয়া কি বা ডান্স কৰি আছিল। আমাৰ খানা ৰেডি হৈ গ'ল, বহুত ভোক লাগিছে, বহি গ'লোঁ প্ৰথমতে খাবৰ কাৰণে। বাচ্চাবিলাকৰ লগতে বহি গ'লোঁ আৰু বাকীবিলাকক নৰখিলোৱে আৰু। বহুত বেছি ভোক লাগিছে আৰু মই প্ৰথমে খাব লাগিব, খাই লৈ আকৌ গুণগুণক খুৱাই দিব লাগিব। তাই নিজে খাব নোৱাৰে, নিজে খালে বহুত বেছি দেৰি হৈ যায়, এনেও দেৰি হয়, মই খুৱাই দিলেও দেৰি হয়। সেইটো কাৰণে আৰু ময়ে প্ৰথম খালোঁ, খাই লৈ তাইক বহাই খুৱাই ল'ম। তাই এতিয়া এনেই লাৰি আছে, নিজে খাব হ'লে নোৱাৰে। মই খাই ল'লে, এতিয়া তাইক খুৱাই আছোঁ। তাইক ঘৰতো মানে ইফালে সিফালে দৌৰি দৌৰি খুৱাব লাগে যে, এঠাইত বহি কেনে সেনেকৈ নোৱাৰে তাই খাবৰ কাৰণে। আৰু মুখত লৈ থাকে, বহুত টাইমলৈকে মুখত লৈয়ে থাকে। আমাক খোৱা হোৱাৰ পিছত এনেকৈ এতিয়া বাহঁতে বহি গৈছে খাবৰ কাৰণে। বাহঁতেও এনেকৈ খাই লৈ আছে আৰু টেষ্টি হৈছে বোলে, মমী বায়ে কৈ আছে। খাই লৈ বাহঁতে এনেকৈ ত্ৰিপলখনতে টোপনি মাৰি আছে এনেই। এয়া দৈ, মই ভাল নাপাওঁ দৈ খাই, গুণগুণে খাব। আকৌ ডান্সত লাগি গৈছে সকলোৱে খাই বৈ উঠি। আমাৰ খোৱা বোৱা হৈ গ'ল, এতিয়া আকৌ অকণমান ডান্স কৰি ল'লোঁ। এতিয়া যিহেতু আন্ধাৰ হৈ আহিল, আমি এতিয়া ঘৰত যাম। আন্ধাৰ হোৱাৰ লগে লগে গোটেই কেম্পটোত এনেকৈ লাইটবিলাক জ্বলাই দিছে, চাই ভাল লাগিছে। আমাৰ ইয়াতে পূৰা দৌৰি আছে, আহা আহা ফটো উঠো বুলি কয়। আৰু ইয়াত ধুনীয়া লাগিছে ন, লাইটবিলাক জ্বলাই দিয়ে। ভিডিঅ'টো কেনেকুৱা পালে জনাব। আমি ইয়াতে এতিয়া ফটো উঠিম, গ্ৰুপ ফটো, সেইকাৰণে গোটেইবিলাকে যাই ইয়াতে ৰেডি হৈ আছোঁ আৰু। বাই বাই গাইজ। অহাৰ টাইমত এনেকৈ আমি বাছত কালা চশমা ডান্স কৰি আছিলোঁ, মোবাইলটো জ্বলাই কেনে।